Okay, welcome to my channel. আজি আকৌ আমি নতুন ভিডিও লৈ আহিছোঁ। এইটো হৈছে তোমাৰ এইটো সেকেন্ড পাৰ্ট হয়। ফাৰ্স্ট পাৰ্টটো যোনে চোৱা নাই চাব পাৰিবা। মই এটা FCQ সিৰিজ এটা আনিছোঁ। সেইটো হৈছে অনলি ক্লাছ 10ৰ কাৰণে আপকামিং HSLC এক্সামিনেশ্যনৰ বাবে আৰু তাৰ যিমানখিনি কুৱেশ্যন মই এনেকুৱা চিষ্টেমত বনাইছোঁ যে চেপ্টাৰ ৱাইজত যিটো কুৱেশ্যনখিনি মষ্ট ইম্পৰ্টেণ্ট আৰু প্ৰায়খিনি কুৱেশ্যন ৰিপিট হৈ আছে মানে HSLC ফাইনেল এক্সামত আৰু তাৰ ওপৰত বেছ কৰি কুৱেশ্যনখিনি বনাইছোঁ। যদি আৰু উইথ মই এক্সপ্লেনেশ্যন কুৱেশ্যন এনচাৰ এটা বৰ্ডত লিখি দিছোঁ আৰু তাৰ মানে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন তাৰ ৰিলেটেড কুৱেশ্যন আৰু উইথ এক্সপ্লেনেশ্যন যদি তোমালোকে ভালকৈ বুজি পোৱা ইচ এণ্ড এভৰি কুৱেশ্যন উইথ এক্সপ্লেনেশ্যন তেতিয়া বাকী কুৱেশ্যন নাম্বাৰ চেঞ্জ কৰি দিয়া হ'ব এক্সামত আৰু এইখিনি তোমালোকে কেনেকৈ মই ছল্ভ কৰিলোঁ এইটো মেথড যদি শ্বৰ্ট ট্ৰিকখিনি তোমালোকে মনত ৰাখা আৰু এই বুজি পোৱা তেতিয়া বাকী কুৱেশ্যনখিনি আৰামছে তোমালোকে এনচাৰ কৰিব পাৰিবা। অ'কে, আমি এতিয়া হৈছে এইটো হৈছে ছেকেণ্ড পাৰ্টটো চেপ্টাৰ 1ৰ আৰু ফাৰ্ষ্ট পাৰ্টটো মই চেপ্টাৰ 1ৰ কুৱেশ্যন মিনিমাম 5-6টামান দিছোঁ এইখিনি এক্সপ্লেনেশ্যন তোমালোকে চাই ল'বা আৰু নেক্সট এইটো আৰু মিনিমাম ইচ এণ্ড এভৰি চেপ্টাৰৰ পৰা মই MCQ 20 and 25টা বনাইছোঁ। অ'কে, এইখিনি যদি তোমালোকে ভালকৈ বুজি পোৱা আশা কৰোঁ তোমালোকে ভালকৈ ভাল মাৰ্ক আনিব পাৰিবা MCQত কাৰণ ষ্টুডেণ্টে প্ৰায়খিনি MCQ কুৱেশ্যন প্ৰব্লেম পায় মানে বেলেগ কুৱেশ্যন দিয়ে বুলি সঁচাও হয় এইটো মানে কনচিভেবল কুৱেশ্যন হয়। তোমালোকে চেপ্টাৰখিনি যদি ভালকৈ বুজি পোৱা তেতিয়া কুৱেশ্যনখিনি কৰিব পৰা যায়। অ'কে, এইকাৰণে মই ইয়াত আৰু টাইম মেনেজমেণ্টৰো কথা আছে। তোমালোকে টাইম মেনেজমেণ্ট যদি কৰিব নোৱাৰা এক্সামত পাৰিলেও মানে মিছা হৈ যায় হয় নাই। সেইকাৰণে এইখিনি তোমালোকে মোৰ যিটো শ্বৰ্ট ট্ৰিক মই কেনেকৈ মানে এনচাৰটো উলিয়াওঁ মানে এইখিনি বুজিবা। অ'কে, লেটছ ষ্টাৰ্ট। অ'কে, কুৱেশ্যন নম্বৰ 1 চোৱা। কুৱেশ্যন নম্বৰ 1 কি সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ ৰেচনেল নাম্বাৰ। এতিয়া ৰেচনেল নাম্বাৰটো কি হয় এইটো সুধিছে। অ'কে, এতিয়া ৰেচনেল নাম্বাৰ মানে কি হয় এইখিনি কনচেপ্ট অলপ আমি বুজিলোঁ। অ'কে, ৰেচনেল আৰু ইৰেচনেল নাম্বাৰ দুটা আছে তাৰ ডেফিনেশ্যনো আছে। ডেফিনেশ্যনখিনি তোমালোকৰ ইমান জৰুৰী নাই। ৰেচনেল নাম্বাৰটো অপশ্যনৰ পৰা কেনেকৈ ছিলেক্ট কৰিবা এইটো চিষ্টেম চোৱা। ৰেচনেল নাম্বাৰ মানে হৈছে তোমাৰ যোনটো নাম্বাৰ P/Q ফৰ্মত থাকে মানে P/Q বুলি ক'লে বহুতখিনি নাম্বাৰ আছে তোমাৰ ফ্ৰেকশ্যনত নাথাকিব পাৰে বাট একচুৱেলি তোমালোকে এইটো পইণ্ট মনত ৰাখিবা কি অপশ্যনত প্ৰায় দিয়া থাকে কি তোমাৰ এইটো চিম্বল ইউজ কৰি পিনি। অ'কে, এইটো স্কুৱেৰ ৰুট বুলি কয়। স্কুৱেৰ ৰুট চিম্বলটো ইউজ কৰি পিনি দিয়া হয়। তেতিয়া যোনটো চিম্বল নাই মানে চিম্বল নথকাখিনি এইটো চিম্বল নাথাকে। ইৰেচনেল নাম্বাৰত কি থাকে চিম্বল থাকে। অ'কে, চিম্বল থকাটো ইৰেচনেল নাম্বাৰ, চিম্বল নথকাটো ৰেচনেল নাম্বাৰ এনেকৈ বুজি লোৱা। এটা চিম্বল ইয়াৰ পৰা কেনেকৈ কেঞ্চেল আউট কৰিবা তোমালোকে কেনেকৈ ফাইণ্ড কৰিবা ৰেচনেল নাম্বাৰ। ইয়াততো গোটেইখিনি চিম্বলে আছে। আমি জানো কি চিম্বল থাকিলে ৰেচনেল নাম্বাৰ, চিম্বল নাথাকিলে ইৰেচনেল নাম্বাৰ। অ'কে, চিম্পলি এনেকৈ কিপ ইন মাইণ্ড। আৰু ইয়াৰ আমি কি কৰিম কিছুমান চিম্বল থাকিলেও মানে কি হৈছে তাৰ স্কুৱেৰ ৰুট থাকে ন। স্কুৱেৰ ৰুট থকাখিনি কি হৈ যায় চিম্বলটো কেঞ্চেল হৈ যায়। যাৰ স্কুৱেৰ ৰুট নাই যোনটো নাম্বাৰ স্কুৱেৰ ৰুট নাই তাৰ কেঞ্চেল হ'ব নোৱাৰে। ই চিম্বলত থাকে উইদিন স্কুৱেৰ ৰুটৰ ভিতৰত থাকি যায়। ডেট মিনছ এইটো হ'ব ইৰেচনেল নাম্বাৰ। ফৰ এক্সাম্পল ৰেচনেল নাম্বাৰ এটা এক্সাম্পল লোৱা √4 স্কুৱেৰ ৰুট 4। এতিয়া স্কুৱেৰ ৰুট 4 ভেলু কিমান হয় 2 হৈ যায়। এইটো কেঞ্চেল হৈ যায়। এইটোতো তোমালোকে চবেই জানা। অ'কে, এতিয়া √3 ইয়াত √3 দিয়া। √3 কি আছে স্কুৱেৰ ৰুট নাই। ডেট মিনছ এইটো আমি কেঞ্চেল কৰিব নোৱাৰোঁ। এইটো কেনেকৈ কেঞ্চেল কৰিলোঁ চোৱা স্কুৱেৰ 2 স্কুৱেৰ মিন 4 এনেকৈ লিখিব পাৰা ন। তেতিয়া স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুটটো কি হৈ যায় অলৱেজ কেঞ্চেল হৈ যায়। সেইকাৰণে 2 হৈ গ'ল মানে ইয়াৰ এনচাৰটো 2 হৈ গ'ল। সেইকাৰণে এনেকুৱা স্কুৱেৰ ৰুট ইয়াত আছে নেকি মানে স্কুৱেৰ ৰুট থকা নাম্বাৰ আছে নেকি আমি কেঞ্চেল কৰিব পাৰোঁ নেকি এইটো চাব লাগিব। অ'কে, আৰু এনেকুৱা প্ৰাইম নাম্বাৰ কিন্তু এইবোৰ কি হয় প্ৰাইম নাম্বাৰ হয় যাৰ স্কুৱেৰ ৰুট নাই এইটোনো কেঞ্চেল কৰিব নোৱাৰে। ডেট মিনছ এইবোৰ কি হ'ব ইৰেচনেল নাম্বাৰ হ'ব। আমাক ইয়াত কি সুধিছে ৰেচনেল নাম্বাৰ। এতিয়া ৰেচনেল নাম্বাৰৰ মেইন পাৰপাছটো কি হ'ব আমাৰ কেনেকৈ বিচাৰিম এইটো হৈছে চিম্বলখিনি আমি কোনটো কেঞ্চেল কৰিব পাৰে। অ'কে, অপশ্যন এ চোৱা √3 √3টো আমি জানো এইটো কেঞ্চেল কৰিব নোৱাৰে চিম্বলটো থাকিয়ে যাব। আৰু ইয়াৰ 8টো আমি চাব লাগিব কি কিছুমান এনেকুৱা নাম্বাৰ আছে ফেক্টৰাইজ হৈ পিনি কেঞ্চেল হৈ যায়।
ইয়াত আমি কেঞ্চেল কৰিব পাৰে নেকি 8 টো ফেক্টৰাইজ কৰিব পাৰা এটা 3 টো ফেক্টৰাইজ কৰিব নোৱাৰা কাৰণ 3 অলৰেডি কি আছে ইন প্ৰাইম নাম্বাৰ হয় এটো প্ৰাইম নাম্বাৰ হোৱাৰ কাৰণে এটা আমি ফেক্টৰাইজ নকৰি ল'ব বাট দিস ইজ দা 8 ইজ দা কম্পোজিট নাম্বাৰ হয় একিনি আমি ফেক্টৰাইজ কৰিব লাগিব 8 টো ফেক্টৰাইজ কৰিলে তোমাৰ কি হ'ব সো ইয়াত √8 টো আমি কি লিখিব পাৰো 2 into 8 that means 2 square 2 এটা 2 square এই সিম্বল ইয়াৰ কাৰণে কেনসেল হৈ গল বাট এই 2 টো স্কয়াৰ নাছিলে ই আন্ডাৰ স্কয়াৰ ৰুটত থাকি যাব ইয়াৰটো কি হ'ব আউট অফ সিম্বলত আহি যাব ওকে দ্যাট মিন 8 মানে আমি কি লিখিব পাৰো 2√2 ইয়াত 8 ৰ জায়গাত আমি 2√2 লিখিব পাৰো ওপৰত √3 থাকিব ইয়াত কেনসেল কৰিব পাৰে জানো এটা নোৱাৰে দ্যাট মিন্স ৰিমেইন সেম থাকি গল এইখিনি দ্যাট মিন্স এটো কি হ'ব ৰেশনেল নাম্বাৰ নহব এটো ইৰেশনেল নাম্বাৰ হয় ওকে আৰু কোৱেশ্চন সুধিব পাৰে ইৰেশনেল নাম্বাৰো সুধিব পাৰে এইকাৰণে মই ইৰেশনেল নাম্বাৰ কনসেপ্টটো লগতে দি দিছো ওকে বি অপশন টো সেম মেথড হ'ব 3 টো আমি ফেক্টৰাইজ কৰিব নালাগে বিকজ 3 ইজ দা প্ৰাইম নাম্বাৰ এটা 3 আছে ইয়াত 5 আছে প্ৰাইম নাম্বাৰ আৰু 5 টো প্ৰাইম নাম্বাৰ হলে এটো ফেক্টৰাইজ কৰিব আৰু স্কয়াৰ ৰুটও নাই ইয়াত স্কয়াৰ ৰুট নাথাকিলে এটোটো ৰেশনেল নাম্বাৰ হ'ব নোৱাৰে সিম্বলটো কেনসেল কৰিব নোৱাৰে এটো 5 টো কি হয় তোমাৰ 5 টো প্ৰাইম নাম্বাৰ হয় প্ৰাইম 5 ৰ স্কয়াৰ ৰুট নাই 20 প্ৰাইম নাম্বাৰ নহয় এটো ফেক্টৰাইজ কৰি চাব লাগিব 20 ফেক্টৰাইজ কৰিছো কি হ'ব ফেক্টৰাইজ কৰিলে 2 2 jar 4 2 2 5 jar 10 5 20 that means we can write 2 square and 5 and 2 square থাকিলে এটো কেনসেল হৈ যায় আউটসাইডৰ এই 2 টো আহি যাব বেস টো হয়নে 2 আৰু 5 so 20 টো লিখিব পাৰি কি 2√5 okay 2√5 2√5 এতিয়া কেনসেল হৈ যাব না ইয়াটো √5 আছে ওপৰটো √5 আছে that means কিমান থাকি গল আমাৰ ইয়াত आंसर টো 1/2 থাকি গল 1/2 1/2 কি হৈ গল ইয়াত সিম্বল কিনি সব কেনসেল হৈ গল 1/2 মানে p/q হয় p/q মানে আমি জানো কি ৰেশনেল নাম্বাৰ এ ৰেশনেল নাম্বাৰ হলে কোনটো পালো আমি সি অপশনটো কি হৈ যাব কারেক্ট হ'ব ডি অপশনটো চেক কৰিব পাৰা 3 ইজ দা প্ৰাইম নাম্বাৰ that means your square root নাই 7 is the prime number এটো ফেক্টৰাইজ কৰি পিনি তুমি উলিয়াব নোৱাৰা that means এটো prime number হয় তাৰ square root নাই that means this is not rational number okay option C is the correct option क्या हो second number second number কি আছে which of the following is rational number আকৌ ইয়াটো সুধিছে কি rational number কি এটা সেম মেথড মই কলো এই ৰেশনেল নাম্বাৰ মানে কি হয় এটো মেথডটো ইউজ কৰাতে এটা আমি চাম কি সিম্বলটো কেনেকৈ কেনসেল কৰিব পাৰে হয় না এটা সিম্বল 3 ইজ প্ৰাইম এটো ফেক্টৰাইজ কৰিব নোৱাৰা 3√3 টো এনেকৈ থাকি যাব ওকে 27 টো কম্পোজিট নাম্বাৰ এটো ফেক্টৰাইজ কৰিব পাৰা 27 ফেক্টৰাইজ কৰিছো 27 কেনেকৈ ফেক্টৰাইজ কৰিব 3 jar 9 3 9 jar 27 that means এটো পেয়াৰ হৈ যাব হয় না পেয়াৰ থাকিলে এটো পেয়াৰৰ পৰা সিম্বলৰ বাহিৰত আহি যাব এটা ইয়াৰ পেয়াৰ নাই এই ভিতৰত থাকি যাব উইদিন সিম্বলৰ ভিতৰত ওকে দ্যাট মিন 27 টো মই কি লিখিব পাৰো 3√3 লিখিব পাৰো কি লিখিলো 27 2 3√3 ওকে ইয়াত মই লিখিব পাৰো কি 3√3 আকৌ কি হৈ গল ওপৰ √3 তলত √3 এই দুটা কেনসেল হৈ যাব ওপৰ 1 দ্যাট মিন্স आंसर কি হলো 1/3 থাকিলে এটা 1/3 হৈ গল √3/27 টো 1/3 হৈ গল কেনসেল হৈ পিনি দ্যাট মিন্স এটো কি হয় p/q ফৰ্মত আছে সিম্বল কিনি কেনসেল হৈ গল সিম্বল কি হৈ গল ইয়াৰ পৰা ৰিমুভ হৈ গল মানে নাইকিয়া হৈ গল দ্যাট মিন্স এটো কি হ'ব ৰেশনেল নাম্বাৰ এটো অপচন এ টো কারেক্ট অপচন হ'ব বাকি কিনি তুমি চেক কৰিব পাৰা বা চেক নকৰিলেও হৈ যাব হয় না আমি গম পাও কেনেকৈ চেক কৰিব লাগে ওকে √2 টো স্কয়াৰ ৰুট নাই √5 ৰ স্কয়াৰ ৰুট নাই এটো এটা সিম্বল দিয়া আছে এটো কি বুলি কয় পাই টো তোমাৰ কি হয় ইৰেশনেল নাম্বাৰ হয় পাই আমি কি জানো ইৰেশনেল নাম্বাৰ হয় আৰু যে পাইৰ ভ্যালু কিমান হয় পাইৰ ভ্যালুটো তোমালোকে জানাই পাইৰ ভ্যালু কি হয় 22/7 এতিয়া ইয়াৰ এটা ডিফাৰেন্স আছে সিম্বল থাকিলে কি বুলি কয় ইৰেশনেল নাম্বাৰ হয় যদি ভ্যালু লিখা থাকে তেতিয়া কি হয় ৰেশনেল নাম্বাৰ হয় এই দুটা ডিফাৰেন্ট মনত ৰাখিবা এতিয়াবে সিম্বলটো যেতিয়া দেখিবা তোমালোকে মনত ৰাখিবা কি এটো ইৰেশনেল নাম্বাৰ ইয়াতটো তোমাৰ p/q ফৰ্ম নহয় বাট
কনফিউজন কেতিয়া হৈ যাব পাৰে মানে এইটোতো আমি লিখিব পাৰোঁ 22/7 এইটোতো প্ৰায় ৰেচনেল নাম্বাৰ হয় p/q ফৰ্মত আছে এনেকৈ আমাৰ ভুল বুজা হৈ যায় ন সেইকাৰণে এইটো মনত ৰাখিবা কি চিম্বল থাকিলে ইৰেচনেল নাম্বাৰ যদি ভেলু লিখা থাকে তেতিয়া কি হ'ব তোমাৰ ৰেচনেল নাম্বাৰ হ'ব অ'কে জাষ্ট এতিয়া ৰুট 2 স্কুৱেৰ ৰুট নাই ৰুট 5ৰ স্কুৱেৰ ৰুট নাই ৰুট 6ৰ স্কুৱেৰ ৰুট নাই সেইখিনি কেঞ্চেল কৰিব নোৱাৰিবা তোমালোকে এইটো কি হ'ব গোটেইখিনি ইৰেচনেল নাম্বাৰ হ'ব অ'কে ভালদৰে বুজি পাইছা অ'কে নেক্সট কুৱেশ্যন নম্বৰ 3 চোৱা কুৱেশ্যন নম্বৰ 3 চোৱা হুইচ অফ দ্য ফলোয়িং ইজ এন ইৰেচনেল নাম্বাৰ ইয়াত ৰেচনেল নাম্বাৰ আছিলে ইয়াতো ৰেচনেল নাম্বাৰ কুৱেশ্যন নম্বৰ 3 কি সুধিছে তোমাক ইৰেচনেল নাম্বাৰ সুধিছে কোনটো ইৰেচনেল নাম্বাৰ হ'ব ইয়াত অপশ্যন কিমান হয় 4টা দিয়া আছে অপশ্যন 4টাৰ পৰা কোনটো কাৰেক্ট হয় ইৰেচনেল নাম্বাৰ হয় এতিয়া ইৰেচনেল নাম্বাৰ ৰেচনেল নাম্বাৰ অলৰেডি ক'লোৱে যোনকেইটা নাম্বাৰ চিম্বলখিনি নাথাকে মানে চিম্বল কেঞ্চেল কৰি বা কিবা এটা আমি কেলকুলেশ্যন কৰি পিনি চিম্বলখিনি কেঞ্চেল আউট কৰি দিব পাৰোঁ অ'কে এনেকুৱা নাম্বাৰ এতিয়া ইৰেচনেল নাম্বাৰ মানে ইয়াৰ পৰা অপশ্যনখিনিৰ পৰা মই এক্সপ্লেনেশ্যনটো দিছোঁ কেনেকৈ তোমালোকে চাব পাৰা অ'কে ফাৰ্ষ্ট অপশ্যনটোত কি দিয়া আছে ইৰেচনেল নাম্বাৰ মানে চিম্বল থাকে ন চিম্বল থকাখিনি আৰু যাৰ স্কুৱেৰ ৰুট নাই মানে আমি কেঞ্চেল কৰিব নোৱাৰোঁ চিম্বলটো অ'কে ইয়াতো তোমাৰ চিম্বল নথকা নাম্বাৰ দিয়া আছে এইটোনো কি নাম্বাৰ হয় 0.14278 এনেকৈ আছে ন এনেকুৱা যদি নাম্বাৰ ইনফিনিটি নাম্বাৰ দিয়া থাকে মানে নাম্বাৰটো হেণ্ডিং কাউণ্টলেছ মানে ইমানখিনিয়ে নাম্বাৰ আছে লিখি শেষ কৰিব নোৱাৰা এটা ইনফাইনেট নাম্বাৰ এটা দিয়া আছে ইনফাইনেট নাম্বাৰটো দিয়া থাকিলে তোমালোকে কেনেকৈ চাবা এইটো ৰিপিট হৈছে নাই নাম্বাৰখিনি মানে বাৰ বাৰ ছেম নাম্বাৰ ৰিপিট হৈছেগৈ নেকি মানে এইখিনি চেক কৰি ল'বা ইয়াৰ ৰিপিট হৈছিল 14285 আকৌ 14285 ৰিপিট হৈছে নাই 7 1 ফ্ৰম টু 7 এগেইন 1 to 7 ফ্ৰম 1 to 7 এনেকৈ ৰিপিট হৈছে ছেম নাম্বাৰ ৰিপিট হৈ থাকিলে এনেকুৱা নাম্বাৰখিনি যদি ছেম নাম্বাৰ ৰিপিট হয় এই নাম্বাৰটোক আমি কি কওঁ ৰেচনেল নাম্বাৰ বুলি কওঁ এইটো কি হ'ব ৰেচনেল নাম্বাৰ হ'ব এইটো ইৰেচনেল নহ'ব এইটো ৰং হ'ব হয় নাই ইয়াত ইৰেচনেল সুধিছে আমাক ইৰেচনেল এই ৰেচনেল নাম্বাৰটো যদি এনেকুৱাও নাম্বাৰ আছে ইৰেচনেল নাম্বাৰত চিম্বল নথকাটো কি হয় তেতিয়া ৰিপিট হয় মানে এটা ৰিপিট নহয় মানে এইটো নাম্বাৰখিনি কি হয় ইনফাইনেট নাম্বাৰ থাকে বাট ইয়াত কি হয় তোমাৰ ৰিপিট নাথাকে বেলেগ নাম্বাৰ কি হ'ব তোমাৰ ইনফাইনেটলি বি কণ্টিনিউ হৈ গৈ থাকে মানে অ'কে ইৰেচনেল নাম্বাৰটো এতিয়া বি অপশ্যন চোৱা বি অপশ্যনটো অলৰেডি ইয়াত চিম্বল নাই দুটা নাম্বাৰত কি আছে চিম্বলে নাই এইটোতো ডাইৰেক্ট ক'ব পাৰে এইটো ৰেচনেল নাম্বাৰ হয় এতিয়া চিম্বল থকাখিনি আমি চাব লাগিব ইয়াত চিম্বল আছে চিম্বল থকাটো ফাৰ্ষ্টত আকৌ টুৰ কি হয় টুটো আমি স্কুৱেৰ ৰুট 4ৰ ভেলু কিমান হয় 2 হৈ যায় 11 এইটো চিম্বলটো কি হৈ গ'ল ইয়াৰ চিম্বলটো কেঞ্চেল হৈ গ'ল এইটো স্কুৱেৰ ৰুট 4ৰ 2 হৈ গ'ল 11টো থাকিলে এইটো চিম্বলটো কেঞ্চেল এইটো ৰেচনেল হয় আমি ইয়াৰ পৰা ডাইৰেক্ট পঢ়ি পিনি বা এইটো মই কিয় এক্সপ্লেনেশ্যনটো দিছোঁ কাৰণ তোমালোকে বুজিব লাগিব ন নেক্সট বেলেগ নাম্বাৰ দিলে কেনেকৈ কৰিবা সেইকাৰণে ইয়াতো ডাইৰেক্ট অপশ্যনটো চাই পিনি ক'ব পাৰা ইৰেচনেল নাম্বাৰ মানে কি হয় মই আগত ক'লোৱে চিম্বলটো অলৱেজ কি হৈ যায় ইৰেচনেল নাম্বাৰ হয় অপশ্যন চি ইজ কাৰেক্ট ইয়াত কি আছে ভেলু দিয়া আছে চিম্বলো দিয়া আছে এইটো হৈছে ৰেচনেল হ'ব ভেলুটো চিম্বলটো হ'ব ইৰেচনেল অ'কে নেক্সট কুৱেশ্যনটোত এটা বেলেগ এটা ষ্টেটমেণ্ট দিয়া আছে চোন the smallest number by which 27 square root 27 no? Square root 27 should be multiplied so as to get rational number the smallest number find koribo lage ki hoise by which root 27 should be multiplied so as get the rational number এতিয়া root 27 ৰ লগত মানে that means কি কৈছে question smallest number এটা find koribo lage root 27 ৰ লগত কি মানে ইনটু কৰি পিনি ৰেচনেল নাম্বাৰ আনিব লাগে ওকে ইয়াত আমি এনেকুৱা এটা অৰু নাম্বাৰ এটা ইনটু কৰিম যোনটো নাম্বাৰ ইয়াত ৰেচনেল আহিব মানে চিম্বল নথকা এটা নাম্বাৰ আহি যাব ওকে এতিয়া টু গেট ৰেচনেল নাম্বাৰ এটা ৰেচনেল নাম্বাৰ পাবৰ কাৰণে কোনটো ইনটু কৰিব ফাৰ্ষ্টত তোমালোকে স্মলেষ্ট বুলি কৈছে যদি ইয়াৰ পৰা স্মলেষ্ট চাই লোৱা আৰু এইটোৰ লগত কোনটো নাম্বাৰ আমি ইনটু কৰিব পাৰোঁ ৰেচনেল এইটো কি নাম্বাৰ হয় ইৰেচনেল নাম্বাৰ হয় এইটো চিম্বল থকা ন ইৰেচনেল নাম্বাৰ এটা ইৰেচনেল নাম্বাৰে তুমি ইয়াৰ পৰা চাব লাগিব 3 to 2 can never be multiplied with this number because of this one what irrational number this one rational number rational আৰু irrational নাম্বাৰটো আমি ডাইৰেক্টলি মাল্টিপ্লাই কৰিব নোৱাৰোঁ এইকাৰণে এই অপশ্যনটো ডাইৰেক্ট এলিমিনেট হৈ যাব এইটো কাৰেক্ট হ'বই নোৱাৰে এইখিনি কি হয় চিম্বল থকা নাম্বাৰ এইখিনি আমি ইনটু কৰিব পাৰে নেকি চাব লাগিব
ইয়াৰ স্মলেষ্ট বুলি কৈছে ফাৰ্ষ্টত তোমালোকে স্মলেষ্টটোৱে ইয়াৰ পৰা ছিলেক্ট কৰিবা কোনটো স্মলেষ্ট হ'ব ইয়াৰ সবতছে সৰু নাম্বাৰটো 3 √3 টো হ'ব √3 ইয়াত মাল্টিপ্লাই কৰি চোৱা √3 that √3 হলে 27 3 জাৰ what 81 এটা সিম্বল আছে না সিম্বল ইয়াত কেনসেল কৰিব পাৰে নেকি চোৱা 81 টো লিখিব পাৰি 9 স্কয়াৰ the 9 square and square root cancel 9 remain থাকিব answer কি হৈ গ'ল 9 টো আমি কি পালো এটা ৰেশনাল নাম্বাৰ পালো that means 9 টোৱে হ'ব তোমাৰ কি হ'ব √9 টো ৰেশনাল নাম্বাৰ হয় that means answer কোনটো আমি মাল্টিপ্লাই কৰিলো √3 √27 ৰ লগত মাল্টিপ্লাই কৰি কিমান পালো আমি 9 that means option C is correct okay এনেকৈ চেক কৰিব পাৰা এটো মাল্টিপ্লাই কৰিব নোৱাৰে মাল্টিপ্লাই ইয়াৰ লগত কৰিব 3 টো থাকি যাব that means এটো আমি এটো গ্ৰেটাৰ নাম্বাৰ হৈ যাব ন এটা স্মলেষ্ট টো সিলেক্ট কৰিব গৈছে ইয়াৰ পৰা স্মলেষ্ট টো √3 টো স্মলেষ্ট এটো গ্ৰেটাৰ হয় এটো গ্ৰেটাৰ হয় ওকে নেক্সট সো এতিয়া আকৌ বেলেগ এটা টপিক এটা আহিলে ওকে কোৱেশ্চন নম্বৰ 5 which of the following is an non terminating repeating decimal এটা non terminating repeating decimal expansion এতিয়া আমি ৰেশনাল নাম্বাৰৰ দুটা টাইপস বুজিছো না ডেসিমেল এক্সপানশন টার্মিনেটিং এন্ড নন টার্মিনেটিং এই দুটা কনসেপ্ট তোমালোকে যদি ক্লিয়াৰ আছে এই অপচনটো আৰামসে এনসাৰ কৰিব পাৰিবা হয় না মই অলপ এক্সপ্লেনেশন দি দিছো তোমালোকক কেনেকৈ নন টার্মিনেটিং কেতিয়াবা টার্মিনেটিং ডেসিমেল এক্সপানশনো থাকে নন টার্মিনেটিং ডেসিমেল এক্সপানশনো থাকে এটা নন টার্মিনেটিং রিপিটিং হয় টার্মিনেটিং ডেসিমেল এক্সপানশন এটা ৰেশনাল নাম্বাৰ দুটা আছে কি তোমাক এক্সামত সুধিব পাৰে শর্ট ফর্ম লিখিছো নন টার্মিনেটিং আৰু কি আছে টার্মিনেটিং এটা নন টার্মিনেটিং হলে তোমাৰ নন টার্মিনেটিং রিপিটিং ডেসিমেল হয় নন টার্মিনেটিং রিপিটিং ডেসিমেলত তোমাৰ কি থাকিব জাস্ট ডিনোমিনেটৰটো চেক কৰিবা কেনেকৈ শর্টকাটত কেনেকৈ কৰিবা সলভ কৰি থাকিব নালাগে ইটস এন এভৰি ইকুৱেশ্যন জাস্ট ডিনোমিনেটৰটো কিনি চেক কৰিবা এটো হৈছে ডিনোমিনেটৰ তলৰ নাম্বাৰ কিনি ওপৰৰ কিনি নহয় এইবোৰ এটো তলৰ নাম্বাৰ কিনি চেক কৰিবা নন টার্মিনেটিং হলে এটো চাইবা ইয়াত কি থাকে 2 5 ফ্যাক্টৰ বাদে আৰু বেলেগ আদাৰ ফ্যাক্টৰ থাকিব ওকে আদাৰ ফ্যাক্টৰ থাকিব 2 5 থাকিব পাৰে আৰু বেলেগ ফ্যাক্টৰ থাকিব পাৰে ইয়াত অনলি কি থাকে টার্মিনেটিং ডেসিমেল এক্সপানশনত অনলি only 2 and 5 factor 2 into 5 থাকিব but কেতিয়াবা 2 আৰু 5 বা only 5 থাকিব ন 2 ইয়াত 2 5 আদাৰ ফ্যাক্টৰ থাকিলে কি হ'ব তোমাৰ নন টার্মিনেটিং আৰু যদি only 2 আৰু 5 ফ্যাক্টৰ থাকে মানে ওকে তেতিয়া কি হ'ব এটো টার্মিনেটিং এনেকৈ মনত ৰাখিবা এটা নন টার্মিনেটিং বিচাৰিছে নন টার্মিনেটিং বিচাৰিলে তোমাৰ কি হ'ব যোনটো only ডিনোমিনেটৰ চেক কৰিবা কি চেক কৰিবা ইয়াত ডিনোমিনেটৰ চেক কৰিবা টার্মিনেটিং এন্ড নন টার্মিনেটিং চেক কৰিব হলে তোমালোকে ডিনোমিনেটৰ চেক কৰিব লাগিব একাৰণে মই ইয়াত লিখি দিছো ডিনোমিনেটৰ ওকে নেক্সট এটা ডিনোমিনেটৰ চেক কৰিম আমাৰ 2 টো ফ্যাক্টৰাইজ কৰিছো 8 ওকে 8 আছে এটা 8 টো ফ্যাক্টৰাইজ কৰিছো 8 ফ্যাক্টৰাইজ কেনে কৰিবা 2 4 জাৰ 8 ওকে 2 2 জাৰ 4 এটা 8 টোত কি ফ্যাক্টৰ আছে only 2 আছে that means ইয়াত তো বেলেগ ফ্যাক্টৰ আছে জানো নাই আৰু only 2 বা 5 থাকিলে কি হয় এটো টার্মিনেটিং হৈ যায় টার্মিনেটিং এটো নহব অপচনটো ৰং বি 80 টো আকৌ ফ্যাক্টৰাইজ কৰিছো 80 ফ্যাক্টৰাইজ কেনেকৈ কৰিব ফ্যাক্টৰাইজ কৰিছো 80 2 40 জাৰ 2 4 জাৰ 8 and 0 2 2 jar 4 20 2 10 2 5 ইয়াতো হৈ গ'ল ফ্যাক্টৰাইজ হৈ গ'ল কি আছে 2 আছে 2 2 2 5 আৰু 2 আৰু 5 ৰ এক্সেপ্ট বেলেগ আৰু ফ্যাক্টৰ আছে জানো নাই দ্যাট মিন 2 আৰু only 2 and 5 থাকিলে কি হয় টার্মিনেটিং হয় এটো অপচনৰ কি হৈ যাব ৰং হৈ যাব সি অপচন চোৱা সি অপচন ডিনোমিনেটৰটো only চেক কৰিবা ডিনোমিনেটৰ ইয়াত ডিনোমিনেটৰ কি আছে সি টো সি অপচনটোত 455 এটো ফ্যাক্টৰাইজ কৰা এন্ডিংত কি আছে 5 আছে কাৰণে 5 দি ডিভাইড কৰিব ওকে 4 9 জাৰ 45
8 5 9s are 45 5 1 is 5 okay 91 the 91 to ki hobo 7 is about 7 13 is 91 here ki hol guti kini factorize 5 ase 7 ase 13 ase not only 5 and 2 5 আৰু 2 আছে জানো আৰু বেলেগ ফেক্টৰো থাকি গল 7 ও আছে 13 ও আছে that means এটো কি হ'ব non terminating option C is correct এই 625 625 তো জানাই তোমালোকে ইয়াত only 5 ফেক্টৰ থাকিব 625 কৰিছো 5 12 25 5 25 and 5 5 only 5 আছে so that means এটো terminating এটা লগতে তোমালোকে কোনটো গম পালা কেতিয়াবা যদি ইয়াৰ জায়গা টাৰ্মিনেটিং হ'লে তেতিয়া কেনেকৈ চেক কৰিবা 2 আৰু only 2 and 5 ফেক্টৰ থাকিলে টাৰ্মিনেটিং হ'ব যদি 2 আৰু 5 আৰু বেলেগ ফেক্টৰ লগত থাকে তেতিয়া কি হ'ব আৰু বেলেগ ফেক্টৰ তলত থাকিলে এটো নন টাৰ্মিনেটিং ৰিপিটিং হৈ যাব ওকে আই হোপ তোমালোকে এটো বুজি পাইছা ওকে নাও নেক্সট কোৱেশ্চন okay now next question the question number 5 to goilo the question number 6 one question number 6 ot ki dia ase the number of decimal places after which the decimal expansion of the rational number 43 by this one in number to dia ase okay will terminate the question ki hudise etu saba etu question bar bar repeat hoi thake the number of decimal places ki hudise ama number of decimal places etu option mone rakhi এটো ওয়ার্ড মনে রাখবা নাম্বার অফ ডেসিমেল প্লেসেস ইয়াটো হদিছে তোমাক কি নাম্বার অফ ডেসিমেল প্লেসেস এটা নাম্বার অফ ডেসিমেল প্লেসেস কেনেকে ফাইন্ড কৰিবা নাম্বার অফ ডেসিমেল প্লেস টু তোমালোকে একো কৰিব নালাগে ক্যালকুলেশন নো নিড জাস্ট তোমালোকে কি কৰিবা ডিনোমিনেটৰ চেক কৰা ইয়াটো এটা ডিনোমিনেটৰ এই নাম্বার দি আছে ন ইয়াৰ ডেসিমেল প্লেস কি হ'ব মানে নাম্বার অফ ডেসিমেল প্লেস এটা নাম্বার অফ ডেসিমেল প্লেস কেনেকে ফাইন্ড কৰিবা চোৱা নাম্বার ইয়াত কিমান দিয়া আছে 43 by 2 4 and 5 3 দিয়া আছে এটো ক্যালকুলেশন নকৰিবা জাস্ট হিয়াৰ কি কৰিবা ফ্যাক্টৰ টু সোৱা ডিনোমিনেটৰ ফ্যাক্টৰ অলৰেডি ইয়া ফ্যাক্টৰাইজ কৰি দিয়া আছে হয় না এটা ফ্যাক্টৰাইজ কৰি দিয়া আছে ফ্যাক্টৰাইজ কৰি দিয়াৰ পৰা ইয়াত অলৰেডি ফ্যাক্টৰাইজ কৰি দিলে ইয়াৰ হাইয়েস্ট পাৱাৰ টু সোৱা 2 and 5 আছে ন 2 and 5 ৰ হাইয়েস্ট পাৱাৰ কি হয় কোনটো হাইয়েস্ট পাৱাৰ ইয়াত 5 ৰ পাৱাৰ 3 আছে 2 ৰ পাৱাৰ 4 আছে না হাইয়েস্ট পাৱাৰ টু দিস ইজ দা power greater than this power na 5 power ke 2 power to ki hoy greater hoyese the power of 2 is the power of 2 is greater than the power of 5 4 yet highest power to kiman ase 4 that means option to ki hoy yat 4 enege ase next question number of yato ki hoise number of decimal places the number of decimal places kenege উলিয়াব লাগে কলো মই ফার্স্টত ইয়াত অলৰেডি ফ্যাক্টৰাইজ কৰি দিয়া আছে ন ডিনোমিনেটৰ ইয়াত তোমাৰ ডিনোমিনেটৰটো চোৱা নাম্বাৰ কি দিয়া আছে 14588 এইটো ক্যালকুলেশন কৰিবলৈ এইটোটো একো নাই এটো ইউজ কৰিব নালাগে অকল ইয়াত ডিনোমিনেটৰ কি দিয়া আছে 625 তলত 625 দিয়া আছে 625 টো ইয়াত ফ্যাক্টৰাইজ কৰা ওকে এটো ফ্যাক্টৰাইজ কৰিলে কিমান আহিব এটো 5 দি কৰা 5 12 is 60 5 5 is 25 again 5 and 2 is 10 5 2s are 10 5 5s are 25 and again 5 5s are 25 এর ফ্যাক্টরাইজ করলে আমি 5 কিমান দা পালো এর জায়গাত 5 1 2 3 4 এটা আমি লিখিব পাৰো ইয়াৰ জায়গাত কিমান 5 to the power 4 ওকে 5 to the power 4 পাওয়ার কিমান পালো আমি 4 ইয়াটো অপশন কি হ'ব অপশন নাম্বার অপশন সি ইজ কারেক্ট 4 ওকে তো বহুত ইজি আছে মানে নাম্বার অফ ডেসিমেল প্লেস টু দ্যাট ফ্যাক্টরাইজ কৰিব লাগে তাৰ হাইয়েস্ট পাওয়ার টু চাব লাগে না হাইয়েস্ট পাওয়ার কি হ'ব the power আমি এক্সপ্ৰেস কৰি দিলো 5 to the power 4 that means 4 হ'ব অপশন এটো ডেসিমেল নাম্বার অফ ডেসিমেল প্লেস ওকে বহুত ইজি আছে ওকে the next question চাও আকৌ question number 8 চোৱা if p and q are two distinct prime numbers ইয়াত কি আছে p and q are two distinct prime number then their HCF এটা HCF ফাইন্ড কৰিব লাগে ইয়াতো ভ্যালু দিয়া নাই ভ্যালু দিয়া থাকিলে আমি HCF টো ক্যালকুলেশন কৰি পিনি উলিয়াব পাৰে না প্ৰাইম ফ্যাক্টৰাইজ কৰি পিনি HCF টো হাইয়েস্ট কমন ফ্যাক্টৰ উলিয়াব পাৰে বাট ইয়াত p and q দিয়া আছে নাম্বাৰ নাই দিয়া অনলি p আৰু q টো কি নাম্বাৰ বুলি কৈছে প্ৰাইম নাম্বাৰ আমি জানো কি প্ৰাইম নাম্বাৰ এটো মনত ৰাখিবা কি এনি given two prime number যদি দুটা prime number থাকে তাৰ HCF always কিমান হয় 1 হয় কিমান হয় এটো 1 অপশন
D is correct. Any given two prime number, দুটা prime number HCF always কিমান 1. এটো নিজে জানিবই লাগে, মানে এটো মনৰ ৰাখি থব লাগে। P and Q যদি prime number হয়, two distinct prime number হয়, তেতিয়া কি হৈ যায়, দুটা prime number HCF to 1. Direct option 1 is option D is correct. 1 হয় মানে এটো। Okay, next question number 9. The HCF and LCM of these three numbers respectively are this one. The HCF find কৰিব লাগে, থ্ৰীটা নাম্বাৰ দি আছে কি 12, 21, 50. এটা শৰ্টকাটত তোমালোকে এটো ক্যালকুলেশন কৰিব নালাগে। ক্যালকুলেশন দ্যাট মিন্স আমি যেনেকৈ নৰ্মালি এটা মেথড কৰোঁ ন, প্ৰাইম ফেক্টৰাইজ কৰি পিনি তাৰ হাইয়েষ্ট কমন ফেক্টৰ বা আকৌ ৰিমেইন নাম্বাৰখিনি ইনক্লুড কৰি পিনি এনে LCM উলিয়াওঁ, HCF মানে হাইয়েষ্ট কমন ফেক্টৰ, এইখিনি আমি ক্যালকুলেশন কৰি থাকোঁ। এটা জাষ্ট এইটো শৰ্টকাট কেনেকৈ কৰিবা, HCF আৰু LCM ফাইণ্ড কৰিবলৈ নাম্বাৰ দিয়া আছে ন, এটা থ্ৰীটা নাম্বাৰ দিয়া আছে। HCF হৈছে তোমাৰ অলৱেজ কি হ'ব, তিনিটা নাম্বাৰ দিয়া আছে যদি ইয়াৰ তিনিটা নাম্বাৰতকৈ এনচাৰটো কি হ'ব, সৰু হ'ব মানে HCFটো। এটা সৰু হোৱা নাম্বাৰ ক'ত আছে, ইয়াতো চবতে আছে সৰু, এইটো তোমাৰ 12টো সৰু ন, এইটো আছে চবতে সৰু নাম্বাৰ আছে, এইটো অপশ্যনটোতে এইটো চাব নোৱাৰে। জাষ্ট HCF মানে এটা কি কৰিবা, তোমালোকে এনেকুৱা এটা সৰু নাম্বাৰ চোৱা, থ্ৰীটা নাম্বাৰটো 12, ইয়াত কি আছে 21 and 15। এটা ইয়াত সৰু নাম্বাৰ ক'ত আছে, 3 আছে, ইয়াতো 3 আছে, ইয়াতে 3 আছে। এই 3খিনি কি হ'ব পাৰে, HCF হ'ব পাৰে। এটা 3 দি কোনটো নাম্বাৰ ডিভাইড কৰি গোটেইখিনি ডিভাইড কৰিব পাৰিব লাগিব, তেতিয়া আমি ক'ব পাৰোঁ কি এইটো HCF হ'ব। অ'কে, HCF মানে হৈছে এই তিনিটা নাম্বাৰটোতকৈ সৰু নাম্বাৰখিনি। এটা সৰু নাম্বাৰ ক'ত আছে, ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে, 3 আছে হয় নাই, 3টোৱে সৰু হৈ আছে। এটা 3 দি এইটো ডিভাইড যাব নাই, যাব, 3 4 জাৰ 12, এটা 3 7 জাৰ 12, 3 5 জাৰ 15। ডেট মিনছ 3টো কি হ'ব পাৰে, 3 দি গোটেইখিনি কেঞ্চেল কৰিব পাৰে, মানে ডিভাইড কৰিব পাৰে, 3টো HCF হয়। ইয়াৰ HCF কিমান হ'ব, 3 হৈ গ'ল। অ'কে, এতিয়া LCM কেনেকৈ ফাইণ্ড কৰিব, LCMটো কি হ'ব, থ্ৰীটা নাম্বাৰতকৈ অলৱেজ গ্ৰেটাৰ হ'ব, মানে ইয়াত থ্ৰীটা নাম্বাৰ দিয়া আছে, কি দিয়া আছে 12, 20, অ'কে। HCM আমি পইণ্ট কৰিলোঁ 3, এণ্ড নেক্সট টু LCMটো কি হয়, এনচাৰ অলৱেজ গিভেন নাম্বাৰটোতকৈ কি হৈ যায়, গ্ৰেটাৰ হয়, মানে ডাঙৰ হয় নাম্বাৰ। এতিয়া ডাঙৰ হোৱা নাম্বাৰ ক'ত আছে, ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে। ডেট মিনছ এতিয়া আমি ইয়াত গ্ৰেটেষ্ট নাম্বাৰ কোনটো হয়, গ্ৰেটেষ্ট অফ দিছ থ্ৰী নাম্বাৰ, এতিয়া তিনিটা নাম্বাৰটো চবতছে ডাঙৰ নাম্বাৰটো কোনটো হয়, 21। এতিয়া 21টো ছাইডত লিখি ল'বা, LCM ফাইণ্ড কৰিবলৈ শ্বৰ্টকাটটো মই কৈ দিছোঁ। তাৰপিছত ইয়াৰ কোনটো কৰিবা, তোমালোকে ইয়াৰ মাল্টিপলছ, 21ৰ মাল্টিপলছ লিখা, 21ৰ মাল্টিপলছ কোনটো হয়, এই গ্ৰেটেষ্ট নাম্বাৰখিনি চোৱা কোনটো হ'ব পাৰে, 21ৰ 2 হ'লে তোমাৰ কোনটো মাল্টি, ইয়াতো 420 আছে, 420, 420, 140, এতিয়া 140 আছে ন, এইটো 2 দিলে কিমান হ'ব, অ'কে 420, 420, 420, 140, 140, ডেট মিনছ 142, ইয়াত তুমি এনেকৈ চেক কৰিব পাৰা, ইয়াত কি দি আছে 420 আৰু কি দি আছে 140 দি আছে। 420, 21 এইটো ডিভাইড কৰিব পাৰে নাই, 21 এইটো ডিভাইড কৰিব পাৰে নাই, এইটো চা, অ'কে 21 এইটো ডিভাইড কৰিব পাৰে, 21 এইটো ডিভাইড কৰিব পাৰে নাই, 7 3 থাকি যাব, এইটো ডিভাইড নাযায়, ডেট মিনছ এইটো কি হ'ব তোমাৰ, এইটো 140টো ডিভাইড কৰিব নোৱাৰা 21 দি, ডেট মিনছ এই অপশ্যনটো ৰং হ'ব 140টো, য'ত 420 আৰু 3 আছে, 420 and 3, 423, ইয়াতো দুটা অপশ্যন ছেম হৈছে, 420 and 3। ইয়াত আকৌ কি হৈছে ৰেচপেক্টিভলি গৈছে নাই, ৰেচপেক্টিভলি ৱৰ্ডটো এটা কেয়াৰফুলি চাব লাগে। HCFটো ফাৰ্ষ্টত থাকিব, HCF ফাৰ্ষ্টত থাকিলে 3 আছে, ইয়াত 420 আৰু 3 আছে, ইয়াত এইটো হৈছে HCF, এইটো হৈছে LCM, অ'কে ৰেচপেক্টিভলি ছেম কুৱেশ্যন দিয়া আছে, বাট অৰ্ডাৰটো চেঞ্জ কৰি দিছে ৰেচপেক্টিভলি। এইটো ইয়াত কি হৈ আছে, HCF হৈ গ'ল, ইয়াত LCM, ডেট মিনছ এইকাৰণে অপশ্যন ডিটো ৰং হয়। অ'কে, ছেম হ'লে অপশ্যন ডি ৰং হয়, কাৰণ ৰেচপেক্টিভলি কোৱা নাই, ৰেচপেক্টিভলি ইয়াত প্লেচ কৰা নাই, ইয়াত ৰেচপেক্টিভলি এইটো HCF 3, LCM 420, ডেট মিনছ অপশ্যন চি কাৰেক্ট। নেক্সট হ'ল, if two positive integer a and b and are written as a equal this one, b equal this one,
দেন ৱেৰ এক্স এন আৰ প্ৰাইম নাম্বাৰছ দেন এইচ চি এফ এতিয়া এইচ চি এফ ফাইণ্ড কৰিব লাগে এ আৰু বিৰ এইচ চি এফ এ ভেলু দিয়া আছে এইচ চি এফ কেনেকৈ ফাইণ্ড কৰিবা এ ইকুৱেল কিমান দিয়া আছে এক্স কিউব ৱাই কিউব এণ্ড বি ইকুৱেল এক্স ৱাই কিউব এতিয়া এইচ চি এফক এ বি মানে এইচ চি এফ মানে হৈছে তোমাৰ জাষ্ট কমন কিনি চোৱা ইয়াত কমন কি আছে ইয়াতো এক্স আছে ইয়াতো এক্স আছে এক্স কিউব এণ্ড এক্স দুটাৰ কমন এক্স আহিব আৰু ইয়াৰ কেনেকৈ কমন মানে ইয়াত গোটেইখিনি ইয়াতো কিউব আছে ইয়াত কিউব নাই ন কিন্তু ইয়াতো এক্স আছে ইয়াতো এক্স আছে তাৰ লয়েষ্ট পাৱাৰ অফ কমন ফেক্টৰটো লয়েষ্ট পাৱাৰ কোনটো হয় এইটো লয়েষ্ট পাৱাৰ ডেট মিন এক্সটো আহি যাব ন ইয়াতো ৱাই আছে ইয়াতো ৱাই আছে বাট পাৱাৰখিনি ছেইম আছে নে ৱাই কিউব এটা আহি যাব এনচাৰ কি হ'ব তোমাৰ এক্স ৱাই কিউব অ'কে এক্স ৱাই কিউব ক'ত আছে এক্স ৱাই কিউব এক্স ৱাই কিউব এক্স ৱাই কিউব ইয়াৰ লিখাটো অলপ এইটো ৰং হ'ল চাগে এক্স ৱাই কিউব এইটো এক্স ৱাই কিউব হ'ব অপশ্যন বি ইজ কাৰেক্ট এইটো এনচাৰ হ'ব লাগে এণ্ড ফৰ চাম ইণ্টিজাৰ এম এভৰি ইভেন ইণ্টিজাৰ ইয়াত কৈছে ইভেন ইণ্টিজাৰ চাম ইণ্টিজাৰ্ছ এভৰি ইভেন ইণ্টিজাৰ ইয়াত ইভেন লিখা আছে ইভেন ইণ্টিজাৰ ইজ অফ দ্য ফৰ্ম এটা এভৰি চাম ইণ্টিজাৰ নাম্বাৰটো ইভেন ইণ্টিজাৰ মানে ইভেনৰ জেনেৰেল ফৰ্মটো কি হ'ব লাগে এটা ইভেন নাম্বাৰৰ জেনেৰেল ফৰ্মটো এটা জেনেৰেল ফৰ্ম কেনেকুৱা হয় 2m হয় অ'কে এটা মনত ৰাখিবা 2m কাৰণ ইভেন নাম্বাৰ ইজ ডিভিজিবল বাই 2 এটা য'ত 2 আছে উইথ ভেৰিয়েবল মাল্টিপ্লাই হৈ থাকে সেইকাৰণে এইটো 2mটো হৈছে কি ইভেনৰ জেনেৰেল ফৰ্ম বা ইভেন ফৰ্মটো অ'কে আৰু ইয়াৰ জেগাত অডো সুধিব পাৰে অড যদি অড হয় তেতিয়া কোনটো হ'ব এইটো হৈছে অডৰ চাম ইণ্টিজাৰ অড ইণ্টিজাৰৰ জেনেৰেল ফৰ্মটো হৈছে কি তোমাৰ 2m + 1 2m ইভেনৰ লগত 1 প্লাছ কৰি দিলে তোমাৰ কি হৈ যায় অড নাম্বাৰ হৈ যায় আৰু 2m হ'লে তোমাৰ ইভেন হয় অ'কে অ'কে আমি যেতিয়া ডেছক্ৰিপটিভ পঢ়িম এতিয়া ভালদৰে কি কৰিম চেপ্টাৰ ৱাইজতো মই ডেছক্ৰিপটিভ কেনেকৈ চল্ভ কৰিব লাগে এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটাও এটা মই ভিডিঅ' বনাম এইখিনি তোমালোকে চাব পাৰিবা ফাৰ্ষ্টত মই এইটো তোমালোকে এই MCQ চিৰিজখিনি ভালদৰে ৰিপিট কৰি পিনি চাবা বুজি পোৱা নাই যদি অ'কে তেতিয়া তোমালোকে কি কৰিবা ইয়াৰ ওপৰতে বেছ কৰি কুৱেশ্যন ৰিপিট হৈ থাকে তেতিয়া ভালকৈ পাৰফৰ্মেঞ্চ কৰিব পাৰিবা অ'কে বাই তোমালোকে কিপ ইয়ৰ ষ্টাডি অ'কে বাই বাই অ'কে অ'কে তোমালোকে এটা ৰিকুৱেষ্ট এটা কৰিছোঁ যদি বুজি পাইছা কমেণ্ট কৰিবা মই কোনটো লেংগুৱেজত ক'লে বেছি ভাল হ'ব অ'কে তেতিয়া মই ভালদৰে তোমালোকক বুজাই দিম আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থবা তেতিয়া যাতে নেক্সট ভিডিঅ'খিনি তোমালোকে চাব পাৰিবা মানে অ'কে থেংক ইউ বাই বাই